আজি আমাৰ প্ৰথম কুৱেশ্যন আসাম অনলি ফিচাৰী কলেজ অফ ফিচাৰিজ সায়েন্স ইজ লোকেটেড ইন অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰহা অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় নগাঁও জিলাৰ ৰহাত অৱস্থিত আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন হাউ মেনি মেক্সিমাম মেম্বাৰ আৰ ইলেক্টেড ফ্ৰম আসাম ফৰ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয় খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 7 ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক 7জন সদস্য মনোনীত কৰা হয় এইখিনিতে আমি মনত ৰাখিব লাগিব এই 7জন সদস্যনো কোন কোন 1 নম্বৰত আছে ভুৱনেশ্বৰ কলিতা 2 নম্বৰত কামাখ্যা প্ৰসাদ তাছা 3 নম্বৰত আছে সৰ্বানন্দ সোণোৱাল আৰু 4 নম্বৰত আছে পবিত্ৰ মাৰ্ঘেৰিটা এই কিজন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰতিনিধি এওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ ৰাজ্যসভালৈ গৈছে 5 নম্বৰত আছে ৰণগৌৰা নাৰ্জাৰী 6 নম্বৰত আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু 7 নম্বৰত আছে অজিত কুমাৰ ভূঞা এওঁলোকৰ পাৰ্টিকেইটা হৈছে ৰণগৌৰা নাৰ্জাৰী UPPL বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য হৈছে AGP আৰু অজিত কুমাৰ ভূঞাৰ পাৰ্টিটো হৈছে আঞ্চলিক গণমৰ্চা আপোনালোকে এই পেজটো এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আপোনালোকৰ আগন্তুক দিনত আহিব লগা পৰীক্ষাত নিশ্চয় সহায় হ'ব নেক্সট কুৱেশ্যন হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু গেট দি অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ভোগেশ্বৰ বৰুৱা এইখিনিতে আমি জানি থব লাগিব অৰ্জুন বঁটানো কি অৰ্জুন বঁটা হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা দ্বিতীয় সৰ্বোচ্চ বঁটা এই বঁটাত নগদ 5 লাখ টকাৰ সহ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি প্ৰদান কৰা হৈছে হয় আৰু সেই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো আমি স্ক্ৰীনত দেখুৱাইছো এইটোৱে হৈছে সেই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো আৰু এই বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু এই বঁটা প্ৰথমতে প্ৰদান কৰা হৈছিল 1961ত নেক্সট কুৱেশ্যন হুইচ পলিটিচিয়ান ইজ অলছো ন'ন এজ আইৰন মেন অফ আসাম কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ হিচাপে জনা যায় আমি সকলোৱে জানো আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ হিচাপে জনা যায় নেক্সট কুৱেশ্যন চাম আমি টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আসাম অসমত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আমি সকলোৱে জানো অসমত সৰ্বমুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে অৰ্থাৎ অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ এইখিনিতে আমি অকমান জানি থম এই 7খন ৰাষ্ট্ৰীয় উদ্যাননো কি আৰু কোন জিলাত অৱস্থিত 1 নম্বৰতে চাম আমি কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাট নগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত 1974 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট চাম আমি মানস নেশ্যনেল পাৰ্ক কুকুৰাঝাৰ চিৰাং আৰু বাক্সা জিলাত অৱস্থিত 1990 চনত মানসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট চাম আমি নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰ জিলাত অৱস্থিত 1998 অৰ্থাৎ 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 4 নম্বৰত চাম আমি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত 1999 চনত ডিব্ৰু-চৈখোৱাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 5 নম্বৰত চাম আমি ওৰাং নেশ্যনেল পাৰ্ক দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং নেশ্যনেল পাৰ্কত 1998 অৰ্থাৎ 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 6 নম্বৰত চাম আমি ৰাইমনা নেশ্যনেল পাৰ্ক কুকুৰাঝাৰ জিলাত অৱস্থিত আৰু 8 জুন 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন চাম আমি দিহিং পাটকাই নেশ্যনেল পাৰ্ক অৱস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আৰু এই নেশ্যনেল পাৰ্কখন 9 জুন 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এইখিনিতে এটা মিষ্টেক হৈ গৈছে আপোনালোকে চাই ল'ব টাইপিং মিষ্টেক হৈ গৈছে ৰাইমনা নেশ্যনেল পাৰ্কখন 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আমি পেজটোত 8 জুন বুলি দিয়া গৈছে আপোনালোকে মনত ৰাখিব 5 জুন 2021 চনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এই পেজটো আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ থব আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব নেক্সট কোৱেশ্চন পানীদিহিং বাৰ্ড সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দি ফলোইং ডিস্ট্ৰিক্ট পানীদিহিং চৰাই অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি শিৱসাগৰ পানীদিহিং চৰাই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত আমি এইখিনিতে ওয়াইল্ড লাইফ সেঞ্চুৰী বিলাকৰ বিষয়ে অকমান আলোচনা কৰিম অসমত সৰ্বমুঠ 17খন ওয়াইল্ড লাইফ সেঞ্চুৰী আছে আৰু সেই ওয়াইল্ড লাইফ সেঞ্চুৰীখন কোন জিলাত অৱস্থিত আমি ইয়াতে ইনক্লুড কৰিছো আপোনালোকে চাই যাব গিবন সেঞ্চুৰী অৱস্থিত যোৰহাট জিলাত গৰমপানী ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কাৰ্বি আংলং ডিস্ট্ৰিক্টত বুঢ়া চাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত শোণিতপুৰ ডিস্ট্ৰিক্টত নেক্সট বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত উদালগুৰি ডিস্ট্ৰিক্টত সোনাই ৰূপাই ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত শোণিতপুৰ ডিস্ট্ৰিক্টত পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত মৰিগাঁও ডিস্ট্ৰিক্টত পানীদিহিং বাৰ্ড সেঞ্চুৰী অৱস্থিত শিৱসাগৰ ডিস্ট্ৰিক্টত ঘেৰজান বৰজান পদুমণি ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত তিনিচুকীয়া ডিস্ট্ৰিক্টত নামবৰ ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কাৰ্বি আংলং ডিস্ট্ৰিক্টত ইষ্ট কাৰ্বি আংলং ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কাৰ্বি আংলং ডিস্ট্ৰিক্টত লাওখোৱা অভয়াৰণ্য অৱস্থিত নগাঁও ডিস্ট্ৰিক্টত চক্ৰশিলা অভয়াৰণ্য অৱস্থিত ধুবুৰী এণ্ড কুকুৰাঝাৰ ডিস্ট্ৰিক্টত মেৰাট লংৰি ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কাৰ্বি আংলং ডিস্ট্ৰিক্টত নামবৰ ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত গোলাঘাট ডিস্ট্ৰিক্টত বৰাইল ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কাছাৰ এণ্ড ডিমা হাছাও আমচাং ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত কামৰূপ মেট্ৰত আৰু দীপৰ বিল ওয়াইল্ড লাইফ সেঞ্চুৰী অৱস্থিত জালুকবাৰী এই পেজটো আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব নেক্সট কোৱেশ্চন আৰু এইখিনিতে আমি ইনক্লুড কৰিছো বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ বিষয়ে অসমত সৰ্বমুঠ দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আমি ইয়াতে ইনক্লুড কৰিছো আপোনালোকে চাই লওক প্ৰথমখন হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু সেকেন্ডখন হৈছে ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ অৱস্থিত কুকুৰাঝাৰ চিৰাং এণ্ড বাক্সা উদালগুৰি ডিস্ট্ৰিক্টত আৰু ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ অৱস্থিত ডিব্ৰুগড় এণ্ড তিনিচুকীয়া ডিস্ট্ৰিক্টত আপোনালোকে এই দুটা পইণ্টটো মনত ৰাখিব Next question, which one is the largest tributary of river Brahmaputra? কোনখন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ ট্ৰিবিউটাৰি অৰ্থাৎ উপনৈ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন এ সুবনখিৰি ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদীখন হৈছে সুবনখিৰি নেক্সট কোৱেশ্চন who is the founder of Assamese daily English newspaper the Assam Tribune অসমীয়া দৈনিক ইংৰাজী কাকত দি আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি ৰাধা গোবিন্দ বৰুৱা অসমীয়া দৈনিক ইংৰাজী কাকত দি আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল ৰাধা গোবিন্দ বৰুৱা নেক্সট কোৱেশ্চন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম আমি আগৰ কোৱেশ্চনত ইয়াৰ বিষয়ে ডিসকাস কৰিছিলো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি ডিব্ৰুগড় এছ তিনিচুকীয়া ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন দি বায়োগ্ৰাফি স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দি লাইফ অফ জীৱনী স্মৃতিৰ তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছে খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি নবীন চন্দ্ৰ বৰুৱা স্মৃতিৰ তীৰ্থ নামৰ জীৱনীখন নবীন চন্দ্ৰ বৰুৱাৰ জীৱনৰ ওপৰত লিখা হৈছে নেক্সট কোৱেশ্চন হুইচ ষ্টেট ৱাজ সেপাৰেটেড ফ্ৰম আসাম ইন 1963 1963 চনত কোনখন জিলা অসমৰ পৰা বিচ্ছিন্ন হৈছিল অৰ্থাৎ পৃথক কৰা হৈছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি নাগালেণ্ড 1963 চনত নাগালেণ্ডক অসমৰ পৰা বিচ্ছিন্ন অৰ্থাৎ পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চন হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদকজনৰ নাম কি খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি মাধৱ কণ্ডলী হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক নেক্সট কোৱেশ্চন হোৱাট ইজ দি বিগেষ্ট এগ্ৰ বেছড ইণ্ডাষ্ট্ৰি ইন আসাম অসমৰ আটাইতকৈ ডাঙৰ এগ্ৰ ভিত্তিক উদ্যোগটো কি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি টি ইণ্ডাষ্ট্ৰি অসমৰ আটাইতকৈ ডাঙৰ এগ্ৰ ভিত্তিক উদ্যোগটো হৈছে
চাহৰ উদ্যোগ নেক্সট কুৱেশ্যন দি ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিক্সনেৰী নেম হেমকোষ ইজ হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়াজন কোন খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া কোনখন জিলা এলেকা ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হৈছে এলেকা ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা নেক্সট কুৱেশ্যন আমি চাম হোৱাট ইজ দি মিনিং অফ হাছাও ইন দি ৱৰ্ড ডিমা হাছাও শব্দটোত হাছাও অৰ্থ কি খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি হিলছ ডিমা হাছাও শব্দটোত হাছাও শব্দ অৰ্থ হৈছে হিলছ নেক্সট কুৱেশ্যন আমি চাম এভৰি ইয়াৰ আছাম পুলিচ ডে ইজ অবজাৰ্ভ অন প্ৰতি বছৰে অসম আৰক্ষী দিৱস কিমান তাৰিখে পালন কৰা হয় খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি 1 অক্টোবৰ প্ৰতি বছৰে 1 অক্টোবৰ তাৰিখে আৰক্ষী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন হুইচ ওৱান ৱাজ দি ছেকেণ্ড ফিল্ম ডাইৰেক্ট বাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি নাম কি আছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আমি সকলোৱে জানো জয়মতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন পৰিচালিত ছবি এতিয়া আমাক কুৱেশ্যনত সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি কি আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি নেক্সট কুৱেশ্যন হু ৰট দি বুক ভক্তিৰত্নাৱলী গ্ৰন্থখন কোনে লিখিছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি মাধৱদেৱ ভক্তিৰত্নাৱলী নামৰ গ্ৰন্থখনৰ লেখক হৈছে মাধৱদেৱ নেক্সট কুৱেশ্যন হু ইজ অলছ' ন'ন এজ বিহগী কবি কাক বিহগী কবি বুলিও জনা যায় খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলিও জনা যায় নেক্সট কুৱেশ্যন দি হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি মণিকোট হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকোট হিলত অৱস্থিত আজিলৈ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ